নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো টু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আসাম ৰাইফলছৰ এটা ভেকেঞ্চি আহিছে। এই ভেকেঞ্চিটোৰ মুঠ 215টা পদ আছে। এই পদসমূহৰ কাৰণে আপোনালোকে কেনেধৰণে অনলাইন আবেদন কৰিব আৰু ক'ত কিমান পদ আছে, এই পদসমূহৰ সবিশেষ আজি মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া সকলোখিনি কথা আপোনালোকে ভাল ধৰণে জানিব পাৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আৰু যদি আপোনালোকে ভিডিঅ'টো ফেচবুকত চাই আছে, তেনেহ'লে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকক এইটো মই আসাম ৰাইফলছৰ ফালৰ পৰা প্ৰকাশিত বিজ্ঞাপন দেখাইছোঁ। আসাম ৰাইফলছ টেকনিকেল এণ্ড ট্ৰেডছমেন ৰিক্ৰুইটমেণ্ট ৰেলী 2025। আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াতে বহুতকেইটা পদ আছে। পদসমূহ আপোনালোকক মই দেখাম। ইয়াতে মেইনলি পদ আছে আপোনালোকৰ 215টা। মই এইখিনি দেখাই দিম আপোনালোকক, আপোনালোকে চাই থাকিব। বিজ্ঞাপনটো 30 জানুৱাৰী 2025 তাৰিখে প্ৰকাশ কৰা হৈছিল। ইয়াৰ কাৰণে আপোনালোকৰ আবেদনৰ যিটো ডেটটো আপোনালোকক 22 মাৰ্চ 2025লৈকে দিয়া হ'ব। এইটো পদকেইটাৰ কাৰণে। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান লাগিব, কেনেধৰণে আপোনালোকে আবেদন কৰিব, এইখন নটিচখন আপোনালোকে নিশ্চয় দেখিছে। এই নটিচখনতে সকলোখিনি কথা লিখা আছে। আপোনালোকৰ ইয়াতে এপ্লিকেশ্যন ফিজো আছে। এপ্লিকেশ্যন ফিজটো দিব লাগিব আপোনালোকে। এইটো এপ্লিকেশ্যন ফিজ আপোনালোকে নিশ্চয় দেখা পাইছে। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ ইয়াতে 200 ৰুপিজ দিয়া হৈছে। 200 ৰুপিজ এইটো আপোনালোকৰ এপ্লিকেশ্যন ফিজ 200। আপোনালোকৰ এইটো টেকনিকেল এণ্ড ইলেক্ট্ৰিকেল বা মেকানিকেল অনলি, এইখিনিৰ কাৰণে। আৰু আপোনালোকৰ গ্ৰুপ চি যিখিনি আছে, গ্ৰুপ চি পদৰ কাৰণে 100 ৰুপিজ আপোনালোকৰ এপ্লিকেশ্যন ফিজ আছে। আৰু আপোনালোকৰ ইয়াৰ সবিশেষ মই আপোনালোকক জনাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াতে আপোনালোকৰ এইটো দেখিছে, ইয়াৰে কাট অফ এজটো আপোনালোকৰ যিটো এজ আপোনালোকৰ প্ৰয়োজন হ'ব, সেই এজটো আপোনালোকৰ 1 জানুৱাৰী 2025লৈকে ধৰা হ'ব। আৰু ইয়াতে ৰিলেক্সেশ্যনো আপোনালোকে পাব। এজটো আপোনালোকৰ কিমানৰ পৰা কিমান লাগিব মই সেইখিনিও আপোনালোকক জনাই দিম। এইটো আপোনালোকৰ এজৰ কথাটো ইয়াতে আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ। এজটো আপোনালোকৰ ৰিলেক্সেশ্যনো থাকিব ইয়াতে। এইটো আপোনালোকৰ চাওক, এজটো SC আৰু ST সকলৰ কাৰণে 5 বছৰ ইয়াতে আপাৰ এজৰ ৰিলেক্সেশ্যন দিছে। আৰু যিসকল OBC আছে, OBC সকলৰ কাৰণে 3 বছৰ। আৰু তেনেধৰণে আসাম ৰাইফলছৰ আপ টু 35 ইয়াৰ্ছ এজ যদি ৰেগুলাৰ টিচাৰ আছে, তেতিয়া তেওঁলোকে পাব। এক্স ছাৰ্ভিচমেনসকলে 3 বছৰ ৰিলেক্সেশ্যন পাব। আৰু এক্স ছাৰ্ভিচমেন OBC সকলে 3+3 অৰ্থাৎ 6 ইয়াৰ্ছ পাব। আৰু এক্স ছাৰ্ভিচমেন SC ST হ'লে তেওঁলোকে 8 ইয়াৰ্ছ পাব, 3+5 ইয়াৰ্ছ। এইটো হ'ল আপোনালোকৰ এজৰ কথাটো। মেইনলি আপোনালোকৰ এজটো কিমানৰ পৰা লাগিব এইটো আপোনালোকে নিশ্চয় জানিব। এইটো ইয়াতে লিখা আছে। আপোনালোকে এইটো নিশ্চয় দেখা পাইছেই। আৰু আপোনালোকৰ ইয়াতে পদসমূহৰ কাৰণে আপোনালোকৰ যোগ্যতা কিমান প্ৰয়োজন হ'ব সেইটো ইয়াতে দিয়া আছে, আপোনালোকে চাব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ মেল যিসকল থাকিব, চেচিছ আপোনালোকৰ 170 আৰু নৰ্মেল থাকিব লাগিব। নৰ্মেলত 80 আৰু এক্সপাণ্ডেড 85 হ'ব লাগিব। আৰু এইটো ফিমেলৰ কাৰণে এইটো ফিমেলৰ কাৰণে দিয়া হৈছে এইখিনি। আৰু আপোনালোকৰ ইয়াৰ কাৰণে যিটো হাইট হ'ব, হাইটটো আপোনালোকৰ ইয়াতে দিয়া হ'ব। হাইটটো আপোনালোকৰ মেল আৰু ফিমেলৰ কাৰণে বেলেগ বেলেগ। এইটো মেল, এইটো ফিমেলৰ কাৰণে নৰ্মেলত ইমান থাকিব, এইটো এক্সপাণ্ডেড হ'ব। এইখিনি আপোনালোকে চাই ল'ব পাৰিব। গোটেই কথাখিনি ইয়াতে উল্লেখ কৰি দিছে। মই আপোনালোকক সবিশেষ জনাই দিব বিচাৰি আছোঁ। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এইটো যিখিনি দৌৰ হ'ব, ইয়াতে কিমান মিটাৰ দৌৰ হ'ব, এইখিনি কথাও ইয়াতে আছে। ফিজিকেল ইফিচিয়েঞ্চি যিটো টেষ্ট হ'ব, তাত আপোনালোকে এইখিনি কথা জানিব পাৰিব। এইখিনি কথাও ইয়াতে উল্লেখ আছে। আৰু এই টেষ্টখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব আগতীয়াকৈ। সেই আবেদনৰ কথাখিনি মই আপোনালোকক কৈছোঁ। আৰু ইয়াতে
আপোনালোকৰ যিটো হেল্পলাইন নাম্বাৰ আছে, যদি কিবা কাৰণত আপোনালোকে কিবা কুৱেৰি কৰিব বিচাৰে তেতিয়াহ'লে হেল্পলাইন নাম্বাৰ দিছে, 3টা হেল্পলাইন নাম্বাৰ, এইটো এটা, এই 3টা হেল্পলাইন নাম্বাৰ আছে, তাতো আপোনালোকে কৰিব পাৰিব। আৰু আপোনালোকৰ এইজটো আপোনালোকে কোৱা হৈছিলে, মই অলৰেডি আগত কৈছোঁৱেই, এইজটো আপোনালোকৰ 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত দিয়া হ'ব। আৰু তাতে ৰিলেক্সেশ্যনখিনি মই আপোনালোকক জনাই দিছোঁ আগত, ৰিলেক্সেশ্যন কি কি ৰিলেক্সেশ্যন হ'ব সেইখিনি আপোনালোকক কৈছোঁৱেই। আৰু ইয়াতে আছে আপোনালোকৰ এজৰ ৰিলেক্সেশ্যনৰখিনি কথাই গোটেইখিনি আছে। মই পদসমূহ এতিয়া মেইনলি পদখিনি ক'ত ক'ত আছে এইখিনি দেখাই দিব বিচাৰিছোঁ, কি কি বিভাগত পদটো আছে। টোটেল পদটো আপোনালোকক মই কৈছোঁ যে 215টা, এইটো আপোনালোকে চাব পাৰিব, 215টা মুঠ পদ আছে ইয়াতে। আৰু এই পদসমূহ ক'ত ক'ত আছে আপোনালোকে চাওক। প্ৰথমটো আছে ৰেগুলাৰাইজ টিচাৰ, ৰেগুলাৰাইজ টিচাৰৰ কাৰণে ইয়াতে আনৰিজাৰ্ভত 3টা পদ আছে। আৰু ৰেডিঅ' মেকানিকেল আছে, তাৰে 17টা পদ আছে। আৰু লাইনমেন আছে, লাইনমেন অৰ্থাৎ ফিল্ডৰ কাৰণে 8টা পদ আছে। আৰু ইঞ্জিনিয়াৰ ইকুইপমেণ্ট মেকানিকৰ কাৰণে দিছে 4টা পদ আছে। আৰু ইলেক্ট্ৰিচিয়ান আৰু মেকানিকেল ভেহিকলৰ কাৰণে আপোনালোকক দিছে 17টা পদ। এইটো ৰিকভাৰী ভেহিকল মেকানিকৰ কাৰণে 2টা পদ আছে। আৰু আপোনালোকৰ আফচিটাৰ কাৰণে আছে আপোনালোকৰ 8টা পদ। আৰু ভেহিকল মেকানিক ফিটাৰৰ কাৰণে আছে 20টা পদ। তেনেধৰণে গোটেই পদসমূহ আছে। প্লাম্বাৰৰ পদ আছে আপোনালোকৰ 13টা, তেনেকৈ আপোনালোকে দেখিছে। এইটো অপাৰেশ্যন থিম টেকনিচিয়ানৰ কাৰণে আছে 1টা পদ। ফাৰ্মাচিষ্টৰ পদ আছে, তাৰে 8টা পদ আছে। এক্স-ৰে এছিষ্টেণ্টৰ কাৰণে আছে আপোনালোকৰ 10টা পদ। আৰু ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ কাৰণে আছে 7টা পদ। চাফাইৰ কাৰণে আছে 70টা পদ। বেছিভাগ পদ আছে আপোনাৰ চাফাইতে 17টা পদ আছে। এইখিনি ৰিজাৰ্ভেশ্যনো আছে চাফাইৰ কাৰণে আপোনালোকৰ SC আছে 11টা, SC 11টা, ST 5টা, আৰু OBCৰ 19টা, EWSৰ কাৰণে 7টা, আৰু আনৰিজাৰ্ভত আছে 28টা, টোটেল 70টা পদ আছে। এইখিনি পদখিনি আপোনালোকে সবিশেষ জানিব পাৰিলে। ইয়াৰ সবিশেষ যদি আপোনালোকে জানিব বিচাৰে আৰু বিজ্ঞাপনটো যদি আপোনালোকক প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক ইয়াৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম, নতুবা বিজ্ঞাপনটো আপোনালোকক দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, থেংক ইউ।